মনোভাৱ যে অকল তেওঁ কৰিলেহে কৰা তেখেতে যি হস্পিটেল 1994 চনত বোধ কৰোঁ নাজিৰা মহকুমা হৈছিল আজিলৈকে হস্পিটেলখন পূৰ্ণাংগ কৰি দিয়া নাই। ধোদৰ আলি যিটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোঁতে অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোঁতে আৰম্ভ কৰাৰ কথা আছিল, আজিলৈকে কৰা নাই। তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে। গতিকে তেওঁ যদি সঁচাকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে, যিজনে তেওঁক বিপদৰ সময়ত সহায় কৰিছিল বুলিয়ে ক'ম, কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল, কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল। সেই গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা, তেতিয়াহ'লে নাজিৰা সমষ্টিৰ যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছোঁ সেইখিনি কৰি দিয়ক, সেইটোৱে তেখেতৰ ঋণ হ'ব। মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই। বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰোঁ। RSS যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন, এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰোঁ। গাখীৰ হৈ থাকক, পানী হৈ থাকক, গাখীৰ পানী খালে বৰ লাভ। ভূপেন বৰাৰ পদত্যাগ কিমান ডাঙৰ ক্ষতি বুলি ভাবে দলৰ কাৰণে? ক্ষতি অক্ষতি ইলেকশ্যনৰ সময়ত গম পাম, এতিয়ানো কিয় আগতে কম। মইতো মোৰ সেই বিদ্যা ঈশ্বৰে দিয়া নাই যে জ্যোতিষী বুলি এটা থাকে, সেই জ্যোতিষ বিদ্যা মই নাজানো, মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব। তেখেতৰ অতি দুৰ্ভাগ্যজনক যে APSCৰ নিচিনা এটা পৰীক্ষা যোৱা সময়ছোৱাত কংগ্ৰেছৰ ৰাকেশ পাল কৈ থাকিলে, কিন্তু ৰাকেশ পালৰ বেডৰুমত ছাত্ৰ নেতা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সম্বন্ধীয় মানুহৰ লিষ্ট পোৱাৰ পিছত সেই তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ গ'ল। যিসকলৰ ওপৰত জাষ্টিছ শৰ্মা কমিটিয়ে প্ৰতিবেদন দি শাস্তিমূলক ব্যৱস্থা ল'ব ক'লে, তেওঁলোকক দুপে পদোন্নতি দি গণতন্ত্ৰ হত্যা কৰাৰ যোগ্যৰ পুৰোহিত বনাই থৈছে এই চৰকাৰখনে। এতিয়া পুনৰ সেই একে কাণ্ড কৰিছে। ইয়াতকৈ আৰু লজ্জাজনক কথা হ'ব নালাগে। নিয়মমতে APSC সকলো সদস্য যিসকলক ৰাজনৈতিকভাৱে নিয়োগ কৰা হৈছে, যদিও তেওঁলোকে শিক্ষিত, তেওঁলোকৰ এটা মতাদৰ্শৰ মানুহ, সেই গতিকে তেখেতসকলেও পদত্যাগ কৰা উচিত মৰেল দায়িত্ব লৈ পেলাই। এইটো মই শুনিছোঁ, মই প্ৰমাণ পোৱা নাই, মই তেনেকৈ ক'ব নোৱাৰোঁ। মই এইটো আপোনালোকে গুজবো চলাই বহুত, এতিয়া মোৰ কথা কিমান লিখি থাকে, কাৰোবাৰ নামবিলাক নলওঁ আৰু, কিছুমান মানে গুণগ্ৰাহী সাংবাদিক কিছুমানে, সেইটোতো মই সেইকাৰণে নকওঁ, এইবিলাক বেয়া লাগে। ভূপেন বৰা সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে, আৰু এইটো তেখেতৰ অভিযোগ আপুনি পাইছে যেতিয়া ক'ব। মই দলীয় অনুশাসনৰ ভিত্তিত মই একো মন্তব্য দিবলৈ আজি আপোনালোকক নোৱাৰিম, বেয়া নাপাব।